অসমবাসী ৰাইজক শ্ৰদ্ধা আৰু নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌ শিক্ষা খণ্ডৰ পশ্চিম পানীডিং খ মণ্ডলৰ ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ত। আপোনালোকে ইয়া দেখা পাইছে ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ চাইনবোৰ্ড। আজি ইয়াত 2024 আৰু 25 বৰ্ষৰ ছাত্ৰ সংগঠন ইলেকশ্যন অনুষ্ঠিত কৰা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কি ধৰণে ইয়াত অনুষ্ঠিত কৰা হৈছে আপোনালোক এফালৰ পৰা দেখাই যাম। ভাগৰ দৃশ্য ছাত্ৰ ছাত্ৰীসকলে ইয়াত ভোট গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে তেখেতলোক নিয়াৰিকৈ এয়া শাৰী পাতি ৰৈ আছে এইফালে চব। গতিকে আমাৰ প্ৰথমগৰাকী ভোটদাতা হিচাপে মই তোমাকে প্ৰথমতে সুধিব লৈছোঁ, তুমি তোমাৰ নামটো প্ৰথমতে ক'বা, তাৰপিছত তুমি আজি প্ৰথমগৰাকী ভোটদাতা হিচাপে তোমাৰ মনৰ অনুভৱখিনি চমুকৈ কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী উৰবী দেউৰী। মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। 2024 আৰু 25 বৰ্ষৰ ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ত ভোটদান হৈছে ছাত্ৰ সংসদৰ প্ৰথম। আমি বহুত ভাল পাইছোঁ আৰু আমি এজন ভাল যোগ্য প্ৰাৰ্থী বিচাৰিব লাগে। ইমান শৰ্মা, আজি 24 চনৰ পৰা 25 চনলৈকে আমি ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ত এজন ছাত্ৰ সংসদৰ বাবে এজন সুযোগ্য প্ৰাৰ্থী নিৰ্বাচিত কৰিবৰ বাবে আজি আমি ইয়াত উপস্থিত আছোঁ। থেংক ইউ। ৰাতিপুৱা ভাগৰ পৰা ছাত্ৰ ছাত্ৰীসকলে খুব নিয়াৰিকৈ শাৰী পাতি আছে। এই আমাৰ চব এবাৰ সকলোৱে জোৰছে একেলগে ৰিপ 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 ৰিপ। ঐ, তোমালোকে ভোট দিলা নাই? চাওঁ চাওঁ ক'ত দিলা? হয়নে ভোট দিলা ন? ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে। ঐ, এফালেও ভোট দিলে। এইফালে ল'ৰাবিলাকক চক ঠেলাঠেলি কৰি আছে, বহুত সময় ধৰি ভোট দিবলৈ পোৱা নাই। এইফালে ল'ৰাসকলক চক, ছোৱালীসকল ইমান ধুনীয়াকৈ নিয়াৰিকৈ শাৰী পাতি আছে। এইফালে ল'ৰাসকলক চক, এইফালে ভোট দিবলৈ পোৱা নাই। এগৰাকী প্ৰাৰ্থীয়ে তেখেতে ভোট দিবৰ কাৰণে আহিছে। তুমি কোনটো পদত আছিলা? সাহিত্য আৰু সাংস্কৃতিকত। তোমাৰ নাম মুন দেউৰী ন? আচ্ছা, মুন দেউৰী, তুমি তোমাৰ নিজৰ তাত ভোট নিদিবা দেই, তুমি বেলেগক দিবা। হা, হয় নেকি? নিজক তোমাৰ ভোট দিবাই, তুমি নিজকে ভোট দিবা। তুমি ভাল পোৱা নে নিজক? বেলেগক দি দিয়া আকৌ, বেলেগ এটা ভোটটো কেলৈ তুমি নিজক দিবা? হা, হয় নি? নিজকে নিজে তোমাৰ ভোটটো জিকাবা? হা, নিজকে নিজে ভোট দি জিকাবা? বৰ বেলেগ বজেই। ছাত্ৰ সংসদৰ নিৰ্বাচনত আমাৰ এগৰাকী বহুত জ্যেষ্ঠ আমাৰ সন্মানীয় ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে। ইয়াত আপোনালোকে দেখা পাইছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যিটো মই প্ৰক্ৰিয়া চলাইছোঁ, এই প্ৰক্ৰিয়াৰ পৰা তেওঁলোকে ল'ৰা ছোৱালীবিলাকক এটা অভিজ্ঞ জ্ঞান হৈছে। আমাৰ এই গণতন্ত্ৰৰ বিষয়ত কেনেকৈ কি হয়, কেনেকৈ এটা নিৰ্বাচনৰ চলে, প্ৰক্ৰিয়া চলে, তাৰ বিষয়ে তেওঁলোকে অমৃত জ্ঞান হ'ব বুলি ধাৰণা কৰিছোঁ। তাৰ লগতে ল'ৰা ছোৱালীবিলাকৰ যিটো মনৰ ভাও, কামৰ আগ্ৰহ, সেইটো বাঢ়িব বুলি আশা ৰাখিছোঁ। এনেকেই হ'লে স্কুলখন আৰু উন্নতিৰ পথলৈ যাব বুলি আশা ৰাখি ক'বলৈ ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ এয়া ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছেহে আৰু আমাৰ এতিয়ালৈকে দীঘলীয়া শাৰী এয়া আপোনালোকে দেখিবলৈ পাইছে। বেছি নাই চাগে আৰু ন? বেছি নাই আৰু বেছি নাই। আমাৰ ছোৱালীতকৈ ল'ৰাৰ সংখ্যাটো অলপ বেছি ইয়াত আছে। এগৰাকী প্ৰাৰ্থী আমাৰ মাজত উপস্থিত হৈছে এয়া ভোট দিবৰ কাৰণে, অংকিতা শৰ্মা, ষষ্ঠ শ্ৰেণী সেৱকৰ কাৰণে। তুমি এইবাৰ ষষ্ঠ শ্ৰেণী সেৱকৰ কাৰণে যে তুমি নিৰ্বাচনত অংশগ্ৰহণ যে কৰিছা, এই যে তুমি যে এতিয়া যে ভোট দিবৰ কাৰণে আহিছা, নিজক তুমি ভোট দিবা নে আনক দিবা? নিজকে দিবা নেকি? ঠিক আছে, বেলেগক দি দিবা আকৌ, কেলৈ নিদিয়া? নিজক দিবা? ঠিক আছে বাৰু। জিকিম বুলি ভাবিছা? কিমান ভোট পাম বুলি কৈছে? 40টাৰ ওপৰত পালে মানে জিকিবা? পাৰফেক্ট।
Okay, thank you. Best of luck. আমাৰ এই সেৱনিকা দেউৰী প্ৰধান সেৱকৰ পদত তেখেতে উঠিছে। সেৱনিকা দেউৰী খুব চেষ্টা কৰিছে জিকিবৰ কাৰণে, পূৰা ঘোচ দিছে দেই ছাৰহঁতক, পূৰা ঘোচ দিছে মানে একদম পূৰা মৰ্টন চৰ্টন দি একদম মানে চপ টপ দি ডিজাইনিং ছাৰক একদম পূৰা মানে ঘোচ দিছে দেই। ডিজাইনিং ছাৰ এখেত হয়। আমাৰ এই একেবাৰে ভোটদান প্ৰক্ৰিয়া আমাৰ সমাপ্ত হ'বলৈ গৈ আছে। লাষ্ট আমাৰ এগৰাকী ভোটাৰ আছে, এগৰাকী কেণ্ডিডেট হয় সেৱনিকা দেউৰী প্ৰধান সেৱকৰ পদত। নিজক তুমি ভোট দিবানে বেলেগক দিবা? নিজক নিজে দিবা, লগতে বাকীবিলাকক বাকী দি দিবা। অঁ ঠিক আছে বাৰু। আজি আমাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া মূল আমাৰ মানুহজন প্ৰিজাইডিং অফিচাৰ ছাৰ, আমাৰ এইখন বিদ্যালয়ত তেখেত প্ৰধান শিক্ষক হয়, প্ৰদীপ শৰ্মা ছাৰ তেখেতৰ নাম। ছাৰ আপুনি আজি দিনটোত আপোনাৰ বিদ্যালয়খনৰ ছাত্ৰ গঠনৰ কাৰণে যি আপুনি নিৰ্বাচন অনুষ্ঠিত কৰিলে, প্ৰিজাইডিং হিচাপে আপুনি ইয়াত নিজে আজি ইয়াত উপস্থিত হৈ থাকি আপোনাৰ দিনটোৰ মানে অনুভৱখিনি সম্পূৰ্ণ ব্যক্ত কৰক। প্ৰথমে নমস্কাৰ জনালোঁ। আমি সঁচাকৈ অতিশয় আনন্দিত হৈছোঁ যে ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰথমবাৰৰ কাৰণে আমি ছাত্ৰ সংসদৰ নিৰ্বাচন অনুষ্ঠিত কৰিছিলোঁ। অন্য বছৰত আমি সিলেকশ্যন কৰোঁ, এইবাৰ ইলেকশ্যন কৰিছোঁ। ইলেকশ্যন কৰি দিয়া ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ কাৰণে যথেষ্ট কাম কৰিব বুলি আমাৰ অনুভৱ। যিহেতু ইলেকশ্যনো এটা বেলেগ আমেজ এটা আছে, তেওঁবিলাকে সেই কথাটো বুজি পাইছে আৰু তাৰ দ্বাৰা তেওঁবিলাকৰ দায়িত্ববোধ বাঢ়িব বুলি আমি ভাবিছোঁ আৰু ভৱিষ্যতে তেওঁবিলাকে নেতৃত্ব লোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আমাৰ আশা। আৰু সুকলমে হৈছে, সকলোৱে সহযোগ কৰিছে, খুব ভালে লাগিছে আৰু এনেধৰণেই আমি কৰিব লাগে বুলি মই ভাবোঁ। এইখিনিকে মই ব্যক্ত কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। আজি আমাৰ ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ 2024 আৰু 25 বৰ্ষৰ যি ছাত্ৰ সংসদ গঠন হ'ব তাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া ইতিমধ্যে সুকলমে সম্পন্ন হ'ল। আজি সঁচাকৈ দিনটো আমাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকলোৰে বাবে এটা ভাল লগা দিন আছিল, কিয়নো অইনবাৰতকৈ কিছু পৃথকভাৱে এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ বিদ্যালয়ত যেনেকৈ আমাৰ দেশৰ প্ৰকৃত নিৰ্বাচন যেনেকৈ হয় ঠিক তেনেকৈ এটা আমি কৰাৰ প্ৰয়াস কৰিছোঁ, যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বিষয়ে কিছু সম্যক জ্ঞান লাভ কৰিব বুলি আমি আশা কৰিছোঁ। সেয়াই আৰু ধন্যবাদ। অনুভৱটো বহুত ভাল লাগিল। ছেকেণ্ড পুলিং মানে লাইফত প্ৰথমবাৰ হৈছোঁ ছেকেণ্ড পুলিং অফিচাৰ, বহুত ভাল লাগিছে আৰু কি ক'ম আৰু ক'বলৈ আৰু একো নাই। থেংক ইউ। আজি অনুভৱটো অলপ বেলেগ ধৰণৰ অনুভৱ পাইছোঁ। আজি অলপ বেলেগ উৎসাহ, ল'ৰা ছোৱালীবিলাক যেনেকুৱা ফূৰ্তি, মানে এনেকুৱা মানে ইহঁতি যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিটো ভোটদান দিয়া হয় আমি যেনেকৈ দিওঁ, তেওঁলোকে সেই এটা আভাস এটা পাইছে আজি নিৰ্বাচনৰ যোগেদি। গতিকে বেলেগ ধৰণৰ এটা ফূৰ্তি দেখি আমি বহুত ভাল পাইছোঁ আজি। গতিকে সিহঁতি নিশ্চয় ভৱিষ্যতে ভোটদান প্ৰক্ৰিয়াৰ ছিষ্টেমটো বুজি পাইছে বুলি আমি আজি অনুভৱ কৰিব পাৰিম। প্ৰক্ৰিয়া আমাৰ সমাপ্ত হৈছেহে। প্ৰিজাইডিং অফিচাৰ ছাৰ, পলিং অফিচাৰ ছাৰ আৰু লগতে আমাৰ কেণ্ডিডেটৰ আমি সন্মুখত চিল বেগ আমি এতিয়া মাৰিম। আহক চিল বেগ মাৰক। কেণ্ডিডেটবিলাক উঠি আহা। ওপৰত লেখা আছে আমাৰ ইন অফ দ্য লাষ্ট টাইম টোটেল ভোট ফুল 100, টাইম 2:05 PM। প্ৰিজাইডিং অফিচাৰ ছিগনেচাৰ মাৰিছে, পুলিং অফিচাৰৰ ছিগনেচাৰ মাৰিছে। আমাৰ ইয়াত এইবাৰ আমাৰ লা একেবাৰে শেষত আমাৰ ইয়াত লা মাৰিছে। প্ৰিজাইডিং ছাৰে নিজৰ হাতেৰে লা মাৰিছে। প্ৰিজাইডিং অফিচাৰ ছাৰে এইবাৰ একেবাৰে ষ্ট্ৰং ৰুমত তেখেতে এইটো লৈ যাব। এতিয়া ইয়াত লৈ যোৱাৰ দৃশ্য। একেবাৰে আমাৰ বেলট বাকচটো এয়া ষ্ট্ৰং ৰুমত এয়া ভৰাই দিছে আৰু আমাৰ ৰিজাল্ট ঘোষণা কৰাব আমাৰ অহা শনিবাৰে আমাৰ শনিবৰীয়া ছেটাৰডে ক্লাবৰ লগত সংগতি ৰাখি। হেল্ল' গুড মৰ্ণিং এভৰিৱান। মই আপোনালোক আকৌ স্বাগতম জনাইছোঁ। আজি শনিবাৰ ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ত আমাৰ শনিবৰীয়া চৰাৰ লগত সংগতি ৰাখি যোৱা আমাৰ সোমবাৰে অনুষ্ঠিত হৈ যোৱা আমাৰ ছাত্ৰ সংসদৰ নিৰ্বাচনৰ আজি ৰিজাল্ট
ঘোষণা হ'ব। খন্তেক সময়ৰ পাছতে আমাৰ এইখন বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকলে বেলট বাকচটো আমাৰ গণনা কৰা ৰুমলৈ তেখেতলোকে লৈ আনিব আৰু খন্তেক সময়ৰ পিছত ৰিজাল্ট ঘোষণা কৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বেলট বাকচ এই আমি খুলিছোঁ সকলোৰে সন্মুখত। এইফালে সভাপতি মহোদয় আহক, ওচৰলৈ আহক। আমি এই বেগটো খুলিছোঁ এনেদৰে। ছাত্ৰ সংসদ নিৰ্বাচনৰ গণনাত আমাৰ সহায় কৰিছে এইবাৰে আমাৰ ৰীতা শৰ্মা বাইদেউ, নমিতা বৰা বাইদেউ আমাৰ এইফালে আছে, লগতে আমাৰ ৰশ্মি উপাধ্যায়। ছাত্ৰ সংসদ আমাৰ গণনা আৰম্ভ হৈছে এনেদৰে। শনিবৰীয়া চৰাৰ লগত সংগতি ৰাখি বহাগী পূজা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানতে মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে মোক সম্বৰ্ধন জনোৱাৰ লগতে সভাত উপস্থিত থকা টেঙাপানী ট্ৰাইবেল হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক দলেশ্বৰ ডাঙৰীয়া, দশৰথ শৰ্মা ডাঙৰীয়া, তেখেতলোককো সম্বৰ্ধন জনোৱা হয়। আৰু উক্ত সভাত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীসকলৰ বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সভাখন সাফল্যমণ্ডিত কৰা হয়। Buriya, yes, go, go, 1, 2, 3, go, come on.
আমাৰ দেশৰ যি অৰিজিনেল নিৰ্বাচনী প্ৰক্ৰিয়াটো যেনেকুৱা আমি ঠিক তেনেকৈ কৰিবলৈকে প্ৰয়াস কৰিছিলোঁ যাতে তোমালোকে ইয়াৰ পৰা আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াটোৰ বিষয়ে অলপ হ'লেও জ্ঞান এতিয়াৰ পৰা লাভ কৰিব পৰা ঠিক আছে আৰু এইটো আমাৰ সকলোৰে বাবে এক নতুন অভিজ্ঞতা আছিল সেইদিনা তো আজি আমি সকলোৱে মিলি আমি ডিচিশ্যন ল'লোঁ যে অহা শনিবাৰে আমি যিহেতু আমাৰ শনিবৰীয়া চৰা হয়েই গতিকে আজিৰ দিনটোতে আমাৰ ইয়াৰ ফলাফলটো ঘোষণা কৰাই সঠিক হ'ব আৰু লগতে যিহেতু এইটো বহাগৰ মাহ গতিকে আমি বহাগক বিদায় দিবলৈকে ওলাইছোঁ আৰু দুদিনহে বাকী আছে গতিকে আমি অলপ চলপকৈ সকলোৱে মিলি ফূৰ্তিও কৰিলোঁ বহাগক বিদায় দিলোঁ আৰু শেষত আমি এতিয়া আজি ইমান দিনে তোমালোকে এটা মানে উগুল থুগুল হৈ আছে কোন জিকিব কোন হাৰিব হয়নে নাই তো ইমান দিনে তোমালোকে যি ছাছপেন্সত আছিলা আজি সেই ছাছপেন্স এতিয়া আৰু নাইকিয়া হ'বলৈকে যাই আছে কাৰণ আমি তেতিয়াৰ পৰা আমাক প্ৰধান ছাৰে আৰু CRC ছাৰে আমাক দায়িত্ব দিলে আমাৰ তিনিওগৰাকী বাইদেউক যে তোমালোকে ভোটখিনি কাউণ্টিং কৰা আৰু তাৰে পিছত ৰিজাল্টটো ঘোষণা কৰিবা তো আমি ইমান সময় বিৰাট আমিও বহুত উৎসুকতাত আছিলোঁ কি হ'ব কি নহ'ব কাৰণ যোনকেইজন উঠিছিল গোটেইকেইজনেই যোগ্য প্ৰাৰ্থী হয়নে নাই গতিকে এতিয়া আমি বহুত জল্পনা কল্পনাৰ অন্তত আমি কাউণ্টিং কৰি আমি ৰিজাল্টটো পাৰোঁ একদম অলপ অলপ ভোটত হৰা জিকাটো থাকিবই হয়নে নাই ইয়াৰে কাৰণে মন বেয়া কৰিবলগীয়া কোনো কাৰণ নাই ইয়াৰ পৰা আমি এটা উৎসাহে হয়নে নাই আমি এইটো চব খেলত হৰা জিকা থাকেই গতিকে যোন হাৰে তাৰো মন বেয়া কৰিব নালাগে আৰু যোন জিকে তাকো আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকে আমাৰ স্কুলখনৰ সৰ্বাংগীন উন্নতিৰ হকে সকলোবিলাক কাম সুকলমে কৰি যায় ঠিক আছে হ'ব আমি শিক্ষক শিক্ষয়িত্ৰী সদায় তোমালোকৰ লগত আছোঁ হ'ব ধন্যবাদ ধাইবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ 2024 আৰু 25 বৰ্ষৰ ছাত্ৰ সংসদৰ কাৰণে বিজয়ী হ'বলৈ সক্ষম হ'ল প্ৰধান সেৱকৰ দায়িত্বত সেৱনিকা দেউৰী আৰু সাহিত্য আৰু সাংস্কৃতিকত মুন দেউৰী এয়া খেল সম্পাদকৰ কাৰণে বৰষা দেউৰী সমাজসেৱকৰ কাৰণে বিশ্বৰাম পেগু আমাৰ অষ্টম শ্ৰেণী সেৱকৰ কাৰণে উষাৰাণী দেউৰী আৰু সপ্তম শ্ৰেণীৰ কাৰণে চিত্ৰৰেখা দেউৰী এয়া চিত্ৰৰেখা দেউৰী আৰু আমাৰ ষষ্ঠ শ্ৰেণীৰ কাৰণে অলিভ দেউৰী এইবাৰ তুমি ছাত্ৰ সংসদৰ নিৰ্বাচনত প্ৰধান সেৱকৰ দায়িত্বত তুমি বিজয়ী হৈ পেলাই তোমাৰ মনটো কেনেকুৱা লাগিছে কোৱা মই প্ৰধান সেৱকত মই অংশগ্ৰহণ কৰিছিলোঁ আৰু জয় হ'ম বুলি ভবা নাছিলোঁ কিন্তু আজি হঠাৎ কেনেকৈ হ'ল গম নাপালোঁ কিন্তু বহুত মনটো ভাল লাগিছে আৰু মোৰ লগৰবোৰে বিশ্বাস আছিলে আৰু ভণ্টি ভাইটিসকলৰ মৰম আছিলে কাৰণে মই জয়যুক্ত হ'ব পাৰিলোঁ আৰু ছাৰ বাইদেউতো আশীৰ্বাদ আছে বুলি মই ভাবিছোঁ মোৰ মনৰ অনুভৱ বহুত ভাল আজি প্ৰাৰ্থী আমাৰ মুন দেউৰী সাহিত্য আৰু সাংস্কৃতিক পদত তেখেতে বিজয়ী হ'বলৈ সক্ষম হৈছে গতিকে মই পোনপ্ৰথমে আমাৰ মুন দেউৰীক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মুন দেউৰী এইবাৰ তুমি ছাত্ৰ সংসদৰ তুমি নিৰ্বাচনত অংশগ্ৰহণ কৰি তুমি যে বিজয়ী হ'বলৈ সক্ষম হ'লা তোমাৰ মনৰ অনুভৱটি ৰাইজৰ এটা কোৱা সাহিত্যৰ সাংস্কৃতিক মই বিজয় হৈছোঁ তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে মই এইবাৰ সাংস্কৃতিক আৰু সাহিত্য বিভাগটো সুন্দৰকৈ আগুৱাই নিম ছাত্ৰ ছাত্ৰীসকলক মই এই সাংস্কৃতিক বিভাগটো আগবঢ়াই নিম তেওঁলোকক সহায় কৰিম সাংস্কৃতিক বিভাগত বিশেষকৈ নৃত্য পৰিৱেশন কৰা কবিতা আবৃত্তি কৰা গীত গোৱা ইত্যাদি সকলোবোৰ থাকে গতিকে এই সাংস্কৃতিক আৰু সাহিত্য বিভাগত যিবোৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ নৃত্য পৰিৱেশন কৰে যিবিলাকে কবিতা আবৃত্তি কৰে সেইবোৰ ছাত্ৰ ছাত্ৰীক মই সেইবোৰ কবিতা আবৃত্তিৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত সহায় কৰিম আৰু যিবোৰ ছাত্ৰ ছাত্ৰীয়ে সুন্দৰকৈ নৃত্য পৰিৱেশন কৰে সেইবোৰ ছাত্ৰ ছাত্ৰীক মই নৃত্য পৰিৱেশনৰ ক্ষেত্ৰত আগবঢ়াই নিম মানে মই মোৰ ফালৰ পৰা যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিম আৰু লগতে শিক্ষাগুৰুসকলৰ পৰা যাতে মই সহায় পাম বুলি আশা ৰাখিছোঁ আৰু আজি যে মই ইয়াত বিজয় হৈছোঁ মোৰ বহুত ভাল লাগিছে প্ৰথমতেতো মই হ'ম বুলি ভবা নাছিলোঁ নহ'লেও বা হ'লেও মই যিগৰাকী মোৰ সহপাঠী তাই যদি বিজয় হয় তাকো মই সহায় কৰিম বুলি ভাবিছিলোঁ আৰু মই যেতিয়ালৈকে মই এতিয়া নিজে বিজয় হৈছোঁ গতিকে তাৰ ফালৰ পৰাও যাতে সহায় পাম বুলি আশা ৰাখিছোঁ আৰু নিজেও মই যিমান পাৰোঁ সিমান মই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিম আৰু বিদ্যালয়খনকো সাংস্কৃতিক আৰু সাহিত্য বিভাগত যিমান পাৰোঁ উন্নতি পথলৈ আগবঢ়াই নিয়াত মই মোৰ ফালৰ পৰা যিমান পাৰোঁ সিমান চেষ্টা কৰিম ধন্যবাদ
her so